আজি মই আপোনালোকৰ বাবে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, যিটো ভিডিঅ'ৰ পৰা আপোনালোকে অকণমান মানে এই টেবুল কভাৰনো কেনেকৈ বনায় তাৰে অকণমান আভাস দিম বুলি আপোনালোকলৈ আগবঢ়াম বুলি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মই মানে টেবুল কভাৰবোৰ মই এনেই কাপোৰৰ টেবুল কভাৰবোৰ মই ইমান ভাল নালাগে, মানে সেইটোতো মানে এবাৰ ধোৱাৰ পাছত কুটমুচ হৈ যায়। গতিকেলৈ মই বনোৱা টেবুল কভাৰবোৰ মই আপোনালোকক দেখুৱাই দিওঁ। প্ৰথমে মই এনেকুৱা বস্তুবিলাক বনাই লওঁ। এইবোৰ ঊলৰ পৰাই বনাম। এইটো টোপা মই বনাইছোঁ, এইটো টোপা মই এইবিলাক বনাই ল'ম। প্ৰথমে এনেকুৱা এখিনি মোৰ বনাব লাগিব, এইবোৰ বনাব লাগিব। এয়াতো আছে, এইবোৰ মই বনাব লাগিব। তাৰ পাছতে মই যিবিলাক বনাই ৰাখিছোঁ মই আপোনালোকক দেখুৱাইছোঁ বাৰু। এয়া মোৰ এই খিৰিকীৰ কাৰণে দৌৰ তৰাণ বুলি কয়। এইটো দৌৰ তৰাণ মই ঘৰতে বনাওঁ। এয়া দৌৰ তৰাণ এইটো। আৰু মই দৌৰ তৰাণ এইবিলাক মই কিনি নানো, মই নিজে বনাওঁ। এইখন এইটো মোৰ ভাল লাগে, মোৰ বৰ মৰম লাগে এনেকুৱাবোৰ বনাই, বৰ মৰম লাগে। এয়া হ'ল এইটো মৰিচৰ কাটি দিছোঁ তাত। তাৰপিছত মই যিবিলাক বনাইছোঁ তাৰে এখন মই লৈ দেখাইছোঁ। এইখন মই গজালত বনাইছোঁ। এয়া এখন। আৰু এইখনো মই গজালত বনাইছোঁ। মই আপোনালোকক দেখাই দিছোঁ দেই। এইখন চাওকচোন, ইমান মৰম লাগিছে। এই লুটিয়াই এনেকুৱা ফুল আছে, আৰু এইটো লুটিয়াই এনেকুৱা। এইটো চাওকচোন, ওচৰৰ পৰা চাওক। এইটো মই নিজে বনাইছোঁ, আৰু ঠাণ্ডাত ল'বলৈ খুব ভাল লাগে। আৰু এইখন চাওকচোন, ইমান মৰম লাগিছে। এইটো গজালতে বনাইছোঁ মই, গজাল। এইখন মই লৈছোঁ, এনেকৈ ল'ব পাৰে আপোনালোকে। পুৰুষসকলে এনেকৈ এইটো টুপিৰ দৰে ল'ব পাৰিব, দেখিছেনে? তাৰপিছতে আৰু এয়া এখন ঠাণ্ডা দিনৰ কাৰণে এইবিলাক। এইখন এটা ছাইড এনেকুৱা আৰু এটা ছাইড এনেকুৱা, যোনটো ছাইডে আপোনালোকে লয় এনেকৈ ল'ব পাৰিব। তাৰপৰা মই একেবাৰে সৰুতে বোৱা এইখনে মই বনাইছোঁ। এই মাজৰ এইবিলাক মই হাত বেজীৰে কৰিছোঁ। এইটো হৈছে এইখন হৈছে এই বস্তুটো হৈছে এৰী মুগা বুলি কয় যে, এৰী মুগা সূতা টাকুৰিত কাটি মই এইটো সূতা কাটি মই বনাইছিলোঁ। আৰু এইপাহ ফুল দিছোঁ, ইয়াত এইবোৰ বুটা দিছোঁ। এই বুটাবোৰ মই নিজে বেজীয়ে গুঠিছোঁ। গামোচামান বোৱাৰ পাছত মই বেজীয়ে গুঠি পেলাই ইমান মৰম লাগিছিল। এখন দৰা, আৰু এইখন সৰু মাইনাটোৰ কাৰণে। এইখন দেখিছেনে? তাৰ পাছতে আৰু মই দেখুৱাইছোঁ এইখন হ'ল টেবুল কভাৰ। এইখন মই নিজে বনাইছোঁ। ভাল লাগিছেনে বাৰু? যদি ভাল লাগিছে আপোনালোকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব দেই। তেতিয়া আপোনালোকে মই বনোৱা বস্তুবিলাক সদায় চাই থাকিব পাৰিব। তাৰপিছত এইখনো হ'ল দেখিলেনে? তাৰপাছত এইখন শৰাই ঢকা, মোৰ নিজৰ হাতৰ পৰা বনোৱা।
এইখন হ'ল ছাইড কৰ্নাৰ। এইখন সৰু গোল টেবুলত ল'ব পাৰিব আপোনালোকে, গোল টেবুলত দিব দেই। এইখন হ'ল, এইখনো ছাইড টেবুলতে দিব, গোল টেবুলত দিব, ভাল লাগিব। আপোনালোকৰ ঘৰবোৰ ধুনীয়া যে, বৰ মজা লাগিব। আপোনালোকে তেনেকৈ ৰাখিব দেই। এইটো এটা সৰু টুপি, এইটো মই ডাঙৰ ল'ৰাটোক বনাই দিছিলোঁ। এই টুপিটো মই যেতিয়া বনাইছিলোঁ একে ৰাতিতে মই এযোৰ চোলা পেণ্ট বনাই পেলাই তাৰ 1.5 বছৰ হওঁতে মই বনাই মোৰ মৃত্যু হ'ব বুলি ভাবি মই একে ৰাতিয়ে মই এই টুপিটো আৰু এটা গৰম চোলা মই ফাৰ কাপোৰৰ পৰা বনাই দিছিলোঁ। তাক মানে মই যেতিয়া মোৰ মৃত্যু হ'ব তেতিয়া ল'ৰাটোৱে ঠাণ্ডাত থাকিব, গতিকেলৈ এই চোলা পেণ্ট আৰু টুপি পিন্ধি সি ঠাণ্ডা নিবাৰণ কৰিব বুলি মই এই বস্তুটো বনাইছিলোঁ। আৰু এটা বস্তু মই দেখাইছোঁ, এইখন হৈছে ডাঙৰ টেবুলত থ'ব। ইয়াত আছে, এইটো হৈছে, এইটো জয় গুৰু, এইটো শংকৰ, জয় গুৰু শংকৰ বুলি আছে। আপোনালোকে ভালকৈ চাওকচোন, জয় গুৰু শংকৰ বুলি আছে। এইটো জয় গুৰু শংকৰ বুলি আছে, জয় গুৰু শংকৰ। তাৰপিছতে আৰু এটা মই দিছোঁ, সেইটো মই দিছোঁ, ৰ'ব দেই, সেইটো মই দিছোঁ। এইখন মোৰ ভতিজা ছোৱালীজনী বোলে এতিয়া বিয়া হ'ব, তাইৰ কাৰণে মই ইয়াৰ আৰম্ভণি কৰিছোঁ। ইয়াত মই আৰু ডিজাইন দিম, দি পেলাই মই তাইক দিম। মই যাব নোৱাৰিলেও এই বিচনীখন লৈ তাই মোলৈ মনত পেলাব, সেইবুলি মই এইখন বিচনী তাই বিয়াৰ দিনা যিখন তাই বিয়াৰ ৰভাতলিত বহিব, তেতিয়া বৰযাত্ৰী আহিব, আহোঁতে মানে তাই এনেকৈ তাইক বিচি থাকিব। সেই বুলি এই প্ৰতিটো বিচতে তাই প্ৰতিটো বিচ আলসেৰে ল'ব আৰু তাই মোৰ কাৰণে মনত পেলাব। যদিও মই এলাগি এই বস্তুটো মই তাইৰ কাৰণে মোৰ সৰু ছোৱালী বুলি কৈছোঁ, তাই মোৰ দাদাৰ ছোৱালী, মানে বৰজনাৰ ছোৱালী। মই তাইৰ কাৰণে এখন বনাইছোঁ আৰু ডিজাইন দিবলৈ আছে, মই ডিজাইন দি মই দিম। আৰু বহুত আছে, মই সেইখিনি পাছত আপোনালোকক দেখাম। এতিয়া তাতে মই এটা গান এটা গাইছোঁ। হিয়াৰ মুকুতামণি হাতে ভৰিৰে দিবানে মোকে পিন্ধাই। এতিয়া মোৰ মানুহজনে গাইছে, তাৰে গহাই হাতে ভৰিৰে দিম মই তোকে পিন্ধাই। কৃষ্ণ। এতিয়া এৰিছোঁ আৰু, বাই, টাটা, এৰিলোঁ।